নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অল টিপছ 2.0 ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই শিশুৰ বাবে স্পেচিয়েল ভিডিঅ' আগবঢ়াইছো এই ভিডিঅ'টোত মই কৰিমিনিক ড্ৰপৰ বিষয়ে আলোচনা কৰিম এই কৰিমিনিক ড্ৰপটো কি কি কামত ব্যৱহাৰ কৰা হয় ইয়াতে কি কি কম্পজিশ্যন আছে ইয়াৰ ড'জ ইয়াৰ মূল্য কিমান ইয়াৰ কোম্পানীটোৰ নাম কি আৰু এই ড্ৰপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ শিশুৰ কিবা সাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব বন্ধু বান্ধৱীসকল কৰিমিনিক ড্ৰপ হ'ল এন্টি হিষ্টামিন ড্ৰপ এই ড্ৰপটো অৰেঞ্জ ফ্লেভাৰ আছে ইয়াৰ কোম্পানীটোৰ নাম হ'ল নেক্সপাৰ ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড বন্ধুসকল এই ড্ৰপটো আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব অথবা আপোনালোকে অনলাইনত অৰ্ডাৰ কৰি কিনি ল'ব পাৰে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো চাই আছে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল এই কৰিমিনিক ড্ৰপৰ বেনিফিটছ সম্পৰ্কে আলোচনা কৰিম এই ড্ৰপটো সাধাৰণতে যিসকল শিশুৰ অতিৰিক্ত চৰ্দি লাগে সেইসকলৰ বাবে ব্যৱহাৰ কৰা হয় শিশুৰ চৰ্দিৰ ফলত নাক বন্ধ হোৱা উশাহ ল'ব নোৱাৰা সমস্যা হ'লে এই ড্ৰপটো ব্যৱহাৰ কৰা হয় যদি কোনো শিশুৰ শ্বাসনলীৰ ইনফেকশ্যন বা সংক্ৰমণ হয় এনেকুৱা কণ্ডিশ্যনত এই ড্ৰপটো ব্যৱহাৰ কৰিলে নিশ্চয় ঠিক হৈ যাব বন্ধুসকল শিশুৰ এলাৰ্জিক সমস্যাৰ ফলত কফ হ'লে এনেকুৱা কণ্ডিশ্যনতো এই ড্ৰপটো ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰি বন্ধুসকল শিশুৰ নাকেৰে সদায় পানী সৰা সমস্যা নাকত জ্বলন ভাৱ হোৱা এনেকুৱা কণ্ডিশ্যনতো এই ড্ৰপটো ব্যৱহাৰ কৰা হয় বন্ধুসকল যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব তো বন্ধুসকল এই কৰিমিনিক ড্ৰপৰ ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম 6 মান্থ টু 1 ইয়াৰ 9 to 11 ড্ৰপছ টুৱাইচ এ ডে অথবা আপোনালোকে 3 টাইমছ ডেইলি খুৱাব পাৰে 1 বছৰ বয়সৰ শিশুৰ পৰা 4 বছৰ শিশুৰ বাবে আপোনালোকে 11 ড্ৰপৰ পৰা 16 ড্ৰপকৈ আপোনালোকে দিনত 3 বাৰ খুৱাব পাৰিব অথবা আপোনালোকে ডক্টৰৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰিব বন্ধুসকল এই ড্ৰপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ শিশুৰ সাইড ইফেক্ট দেখা দিব পাৰে যেনেকৈ আপোনাৰ শিশুৰ মূৰ ঘূৰোৱা বমিৰ ভাৱ এনেকুৱা ধৰণৰ নৰ্মাল সাইড ইফেক্টসমূহ দেখা দিব পাৰে বন্ধুসকল এইবোৰ হ'ল সাধাৰণ সাইড ইফেক্ট ইয়াৰ উপৰি কোনো ধৰণৰ সাইড ইফেক্ট দেখা দিয়ে তেন্তে আপোনালোকে এই কৰিমিনিক ড্ৰপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব তো বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই কৰিমিনিক ড্ৰপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে ধন্যবাদ